মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুকলি প্ৰত্যাহ্বান বিধায়ক অখিল গগৈৰ। যদি মুখ্যমন্ত্ৰীৰ সৎ সাহস আছে পোনপটীয়াকৈ অখিল গগৈৰ বিৰুদ্ধে নিৰ্বাচন খেলক। বিজেপিয়ে কেৱল সাম্প্ৰদায়িক ৰাজনীতিহে কৰিব জানে। বিধানসভাৰ মজিয়াত বিজেপিক মই ঠুকি দিছোঁ। সন্মুখত 2024 বিধানসভা নিৰ্বাচন। বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত ইতিমধ্যে কঁকালত টঙালি বান্ধি সাজু হৈছে শাসক বিৰোধী উভয় পক্ষ। শাসক বিৰোধী উভয় শিবিৰতে আৰম্ভ হৈছে নিৰ্বাচনী ৰণকৌশল। দিছপুৰৰ মচনদ দখল কৰিবলৈ উঠি পৰি লাগিছে প্ৰতিটো ৰাজনৈতিক দল। শেহতীয়াকৈ বিজেপিৰ শাসনৰ দুৰ্গত কম্পনৰ সৃষ্টি কৰিবলৈ আভ্যন্তৰীণ শক্তি বৃদ্ধি কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। 24 নিৰ্বাচনৰ প্ৰাক্ষণতে এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান বিধায়ক অখিল গগৈ। অখিল গগৈৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হওক হিমন্ত বিশ্ব শৰ্মা। বিজেপি দলে ভয় কৰে বিধায়ক অখিল গগৈক। অখিলৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈছে বিজেপি। ইয়াৰ লগতে বিজেপিৰ বিৰুদ্ধে মন্তব্য কৰি বিধায়ক অখিল গগৈ কয় যে বিধানসভাত বিজেপি দলক ঠুকি দিলোঁ, হিমন্ত বিশ্ব শৰ্মাক কোনোবাই দিয়া অৱস্থা কৰিলোঁ। তাৰ পাছত বিজেপি দলে অখিল গগৈৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰিব ধৰিলে। ৰাইজৰ দলৰ বিৰুদ্ধে আক্ৰমণ প্ৰত্যাক্ৰমণ কৰিব ধৰিছে। অৱশেষত তেওঁ নিজৰ স্থিতি দৃঢ় কৰি কয় যে ৰাইজৰ দল সদায় ৰাইজৰ লগতে আছিল আৰু সদায় থাকিব। মানে হেমাংগ ঠাকুৰীয়াই হওক বা অন্য কোনোবাই হওক মোক যে আচলতে এনেকৈ আক্ৰমণ কৰি আছে তাৰ অৰ্থটোৱে হ'ল যে অসমত বিজেপি দলটোৱে আন কাকো ভয় নকৰে, ভয় কৰে অকল ৰাইজৰ দলক অখিল গগৈ। মইতো কালিয়ে চেলেঞ্জ কৰি দিছোঁ, যদি তোমালোকৰ ইমান সাহস আছে তোমালোকৰ মুখ্যমন্ত্ৰী আৰু তোমালোকৰ বোলে আটাইতকৈ জনপ্ৰিয় নেতা হিমন্ত বিশ্ব শৰ্মা আহক নিৰ্বাচনত মোৰ বিৰুদ্ধে খেলিবলৈ। মইতো চেলেঞ্জ কৰিছোঁ ন, মইতো প্ৰত্যাহ্বান জনাইছোঁ ন। আৰু যেতিয়া মই হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছোঁ তেতিয়া বাজিব লাগে টেমি কটাৰী, বাজিছে হাঁচতি। কোনোবা সুশান্ত বৰগোহাঁয়ে কিবা এটা কথা কৈছে, কোনোবা কি ক'লে আপুনি হেমাংগ ঠাকুৰীয়াই কিবা এটা কথা কৈছে। কোনোবা হেমাংগ ঠাকুৰীয়াক অসমৰ মানুহে জানে নেকি বাৰু? আপোনালোকে কওকচোন, আপোনালোকে নিজেই কওক যে হেমাংগ ঠাকুৰীয়া সম্পৰ্কে কিবা ক'বলগীয়া কথা মোৰ আছে নেকি বাৰু? কওকচোন, মোক কওক যে সুশান্ত বৰগোহাঁইৰ নিচিনা এজন বিশ্বাসঘাতক সম্পৰ্কে মোৰ কিবা ক'বলগীয়া কথা থাকিব নেকি? আপোনালোকে নিজে কওক। গতিকে মোৰ কাজিয়াটো হেমাংগ ঠাকুৰীয়া বা সুশান্ত বৰগোহাঁইৰ লগত নহয়, তেওঁলোক হ'ল হাঁচতি। মোৰ কাজিয়াটো হ'ল টেমি কটাৰীখনৰ লগতে, মোৰ কাজিয়াটো হ'ল হিমন্ত বিশ্ব শৰ্মাৰ লগত, মোৰ কাজিয়াটো হ'ল অসমৰ মুখ্যমন্ত্ৰীৰ লগত। আমাৰ সংঘাতটো হ'ল ডাইৰেক্টলি একদম মানে সাম্প্ৰদায়িক ৰাজনীতি কৰা মোৰ মানুহজনৰ লগত। বাকী ঠাল ঠেঙুলিবিলাকে যে এনেকৈ ধৰফৰাই মৰিছে সেইবিলাক সম্পৰ্কে মোৰ ক'বলগীয়া একো নাই। তেওঁলোক সম্পৰ্কে কিবা যদি ক'বলগীয়া আছে আমাৰ ৰাইজৰ দলৰ আঞ্চলিক কমিটিবিলাকে তাৰ ৰিপ্লাই দিব। মই ভাবোঁ যে সেইকাৰণে এটা কথা কনফাৰ্ম যে এনেকুৱা ধৰণে এইবাৰ বিধানসভাত বিজেপি দলক ঠুকি দিলোঁ, ঠুকি দিয়া বুলি কয়, যি ধৰণে মানে এইবাৰ বিজেপি দলক একেবাৰে হাইৰাণ কৰি দিয়া হ'ল, হিমন্ত বিশ্ব শৰ্মাক একদম কন্দুৱাই দিয়া অৱস্থা কৰি দিয়া হ'ল। আপোনালোকে নিশ্চয় দেখিলে যে তাৰ পাছৰ পৰা তেওঁলোকে এতিয়া ভয়াৱহভাৱে অখিল গগৈৰ বিৰুদ্ধে বিভিন্ন অপপ্ৰচাৰ কৰিবৰ কাৰণে, ৰাইজৰ দলৰ বিৰুদ্ধে সাংঘাতিক ধৰণৰ আক্ৰমণ প্ৰত্যাক্ৰমণ কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। কিন্তু তেওঁলোকে যিয়েই আক্ৰমণ প্ৰত্যাক্ৰমণ নকৰক কিয়, ৰাইজৰ দলৰ নিচিনাকৈ ৰাইজৰ লগত থাকিব। আৰু অখিল গগৈ কোনোদিন হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি RSSক কেয়াৰ নকৰে, সদায় যুঁজি যাব। মই এজন যুঁজাৰু মানুহ, যুঁজি আছিলোঁ, যুঁজি আছোঁ আৰু ভৱিষ্যতেও যুঁজি যাম। কোনো হেমাংগ ঠাকুৰীয়া, সুশান্ত বৰগোহাঁই এইবিলাকক মই চিনি নাপাওঁ। মই হিমন্ত বিশ্ব শৰ্মাক চিনি পাওঁ। হিমন্ত বিশ্ব শৰ্মাক ওফৰাবৰ কাৰণে, RSS আৰু বিজেপি চৰকাৰখন ভাঙি দিবৰ কাৰণে আমি সাজু হৈছোঁ আৰু ভাঙি দিম। অখিল গগৈৰ এই মন্তব্যসমূহে আগন্তুক নিৰ্বাচনৰ পূৰ্বে অসমৰ ৰাজনৈতিক দৃশ্যপট অধিক উত্তপ্ত কৰি তোলাটো নিশ্চিত। বিজেপি দল আৰু মুখ্যমন্ত্ৰীয়ে এই পোনপটীয়া প্ৰত্যাহ্বানৰ কেনেধৰণে উত্তৰ দিয়ে সেয়া লক্ষণীয় হ'ব। নিউজ এক্সিপোৰ্ট NV Live।